নমস্কাৰ ৰাইজ অসমৰ এটা বাৰ্নিং সমস্যা আজি আপোনালোকৰ আগত উপস্থাপন কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছো। আপোনালোকে নিশ্চয় অৱগত যে বৰ্তমান অসমত আৰটিআই কৰ্মী শ্ৰী দুলাল বৰাক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এই সংক্ৰান্তত আৰটিআই আইনখনক লৈ বিভিন্ন আলোচনা সমালোচনা দেখা গৈ আছে আৰু বহুতো মানুহে এই আৰটিআই কৰ্মী দুলাল বৰাক যে গ্ৰেপ্তাৰ কৰিছে নিশ্চয় ইয়াৰ আৰৰ ৰহস্যবোৰ কি আৰু আৰটিআই আইনৰ উদ্দেশ্যটো কি এই সংক্ৰান্তত কিছুমান কথা আলোচনা কৰিবৰ কাৰণে নিশ্চয় প্ৰয়োজন হৈ পৰিছে বৰ্তমান সময়ত কিয়নো আৰটিআই আইন সংক্ৰান্তত মানুহৰ মাজত এটা বিৰূপ প্ৰতিক্ৰিয়া দেখা যায় যে আৰটিআই আসলতে যিবিলাকে কৰে গতিকে সেই আৰটিআই কৰা মানুহবিলাকৰ উদ্দেশ্যটো সৎ নহয় গতিকে আৰটিআই আইনখনক আসলতে বিপথে পৰিচালনা কৰিছে এনেকুৱা ধৰণৰ বহুত বিষয় আছে আপোনালোকৰ আগত অৱগত কৰিবৰ কাৰণে গতিকে এই কথাখিনি পুংখানুপুংখভাৱে উপস্থাপন কৰাৰ কাৰণে মই চেষ্টা কৰিম গতিকে আজিৰ বিষয়টো মই টপিকসটো লৈছো এটা প্ৰসংগ আমি নিৰ্বাচন কৰিছো সেই প্ৰসংগটো হৈছে আৰটিআই কৰ্মী দুলাল বৰাৰ গ্ৰেপ্তাৰ আৰু অসমত আৰটিআই আইনৰ প্ৰভাৱ গতিকে এই প্ৰসংগৰ ওপৰত কেইটামান টপিকস আপোনালোকৰ আগত উপস্থাপন কৰিম তাৰ ভিতৰত প্ৰথম নম্বৰ টপিকসটো হৈছে কি অসম আৰক্ষীয়ে কিয় আৰটিআই কৰ্মী দুলাল বৰাক গ্ৰেপ্তাৰ কৰিলে দ্বিতীয় প্ৰসংগটো হৈছে যে আৰটিআই কৰ্মী দুলাল বৰাৰ প্ৰসংগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম কেবিনেটত এইটো এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অপেনলি অসমবাসীৰ আগত প্ৰকাশ কৰিছে যে আৰটিআই কৰ্মী দুলাল বৰাৰ যিমান আৰটিআই অসমৰ বিভিন্ন ডিপাৰ্টমেণ্টত পেণ্ডিং হৈ আছে ইয়াৰ ৰিপ্লাই দিব নালাগে গতিকে কিয় আসলতে এনেকুৱা ধৰণৰ ঘোষণা কৰিব লগা হল শ্ৰী দুলাল বৰাৰ ক্ষেত্ৰত গতিকে এই দুটা বিষয় আজি উপস্থাপন কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছো আপোনালোকে জানে যে তথ্য জনাৰ অধিকাৰ আইন 2005 চনত ভাৰত চৰকাৰে সমগ্ৰ ভাৰতবৰ্ষৰ বাবে যাতে কল্যাণকৰ হয় ওয়েলফেয়াৰ অফ দ্য নেশ্যন গতিকে এই আইনখন বনাইছিল আসলতে তথ্য জনাৰ অধিকাৰ আইনৰ উদ্দেশ্যটো যদি আমি চাওঁ তথ্যৰ অধিকাৰ আইনখন সাধাৰণ নাগৰিকৰ বাবে এখন অন্যতম ৰক্ষা কবচ গতিকে চৰকাৰী কামকাজৰ আসলতে স্বচ্ছতা চৰকাৰী কামকাজবোৰ চৰকাৰৰ ফাইলতে যাতে আবদ্ধ হৈ নাথাকে ক'ত আসলতে কেনেকুৱা ধৰণৰ কামকাজবোৰ হৈ আছে সেইখিনি তথ্য জানিবৰ কাৰণে ভাৰতৰ নাগৰিকক জনোৱাৰ কাৰণে এই তথ্য জনাৰ অধিকাৰ আইন 2005 চনত আসলতে বনোৱা হয় আৰু ইংৰাজীত এষাৰ কথা আছে ইনফৰমেশ্যন ইজ দ্য কাৰেন্সি অফ ডেমক্ৰেসি গতিকে ডেমক্ৰেসিত আসলতে সুস্থ চৰকাৰ এটা চলিব লাগে গতিকে ডেমক্ৰেসিত আপোনাৰ সুনাগৰিক থাকিব লাগে গতিকে সুনাগৰিকসকলে জনাৰ অধিকাৰ আছে যে চৰকাৰে কেনেকুৱা ধৰণৰ কামকাজ কৰি আছে গতিকে সেইখিনি ৰাইজক জনোৱাৰ উদ্দেশ্যত ৰাইজৰ এটা অধিকাৰ থাকিব লাগে বিফৰ 2005 তেনেকুৱা ধৰণৰ অধিকাৰ নাছিল গতিকে চৰকাৰে ক'ত কেনেকুৱা ধৰণৰ কাম কৰি আছে কিমান পৰিমাণৰ পুঁজি ব্যৱহাৰ কৰি আছে সেইখিনি চৰকাৰে ৰাইজক জনোৱাৰ এটা উপায় হৈছে এই তথ্য জনাৰ অধিকাৰ আইন গতিকে এই তথ্য জনাৰ অধিকাৰ আইন সেইকাৰণে কোৱা হয় ইনফৰমেশ্যন ইজ দ্য কাৰেন্সি অফ ডেমক্ৰেসি গতিকে এইখিনি উদ্দেশ্য আগত ৰাখিয়েই 2005 চনত তথ্য জনাৰ অধিকাৰ আইনখন প্ৰণয়ন কৰা হয় আৰু সমগ্ৰ ভাৰতবৰ্ষতেই এই আইনখন বলবৎ হৈ আছে এতিয়া আহিছো আসলতে দুলাল বৰাক অসম আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিলে ইয়াৰ মেইন প্ৰসংগটো কি আপোনালোকে জানে যে সোণাৰীৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি দেৱজিৎ হাজৰিকা দেৱে আত্মহত্যা কৰে আত্মহত্যা কৰি যোৱাৰ আগত তেখেতে এটা সুইসাইড নোট এটা লিখি থৈ গৈছিল সেই সুইসাইড নোটত সাংবাদিক ৰফিক আহমেদ এক্স ভিডিঅ ৰঞ্জিত বুঢ়াগোহাঁই তাৰ পিছত আৰটিআই কৰ্মী দুলাল বৰাই এই তিনিজন ব্যক্তিয়ে মানসিক নিৰ্যাতন কৰিছিল অত্যাচাৰ কৰিছিল বুলি সুইসাইড নোটত লিখি থৈ যায় গতিকে সেই সোণাৰীৰ পঞ্চায়ত সভাপতি দেৱজিৎ হাজৰিকা দেৱৰ যেতিয়া সুইসাইড নোট উদ্ধাৰ হল তেতিয়া বিষয়টো এটা চৰ্চিত হৈ পৰিল আসলতে যেহেতু সুইসাইড নোট এটা ইম্পৰ্টেন্ট ডকুমেন্টছ ইণ্ডিয়ান এভিডেন্স এক্ট
অথবা নিউলি ভাৰতীয় সাক্ষ্য অধিনিয়ম ইয়াত আসলতে এটা টপিকস আছে ডাইং ডিক্লাৰেশ্যন মৃত্যুকালীন জবানবন্দী গতিকে এই ডাইং ডিক্লাৰেশ্যনত এটা সাক্ষ্য আইন এটা ইম্পৰ্টেণ্ট ৰোল এটা আছে আসলতে এই দেৱজিৎ হাজৰিকা দেৱৰ মৃত্যুৰ কাৰণটো কি আত্মহত্যাৰ কাৰণটো কি সেই কাৰণটো কিন্তু দেৱজিৎ হাজৰিকা দেৱে নিজেই কিন্তু উল্লেখ কৰি থৈ গ'ল গতিকে এটা সেনসিটিভ মেটাৰ এজন মানুহৰ মৃত্যু হ'ল গতিকে সেই মানুহজনক আসলতে এই তিনিজন ব্যক্তিয়ে কেনেকুৱা ধৰণৰ হাৰাশাস্তি টৰ্চাৰ কৰিছে সেই আমি নাজানো পুলিচে ইনভেষ্টিগেশ্যন কৰিছে মেটাৰ ইজ সাবজুডাইজ গতিকে আমি বেছি ক'বলৈ নাযাওঁ কিন্তু ইয়াত দেখা গৈছে যে দেৱজিৎ হাজৰিকা দেৱৰ আত্মহত্যাৰ মানে গোচৰত এই তিনিজন মানুহ জড়িত থকাৰ যথেষ্ট প্ৰমাণ পোৱাৰ পিছতহে অসম আৰক্ষীয়ে RTI কৰ্মী দুলাল বৰাক গ্ৰেপ্তাৰ কৰিলে আৰু লগতে প্ৰাক্তন বিডিঅ ৰঞ্জিত বুঢ়াগোহাঁই দেৱকো গ্ৰেপ্তাৰ কৰিছে আৰু এজন সাংবাদিক ৰফিক আহমেদ ইতিমধ্যে গুৱাহাটী হাইকোৰ্টৰ পৰা এণ্টিচিপেটৰী বেল লৈ তেখেতে জামিনত আছে গতিকে মেটাৰটো হ'ল এনেকুৱা আসলতে সোণাৰীৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি দেৱজিৎ হাজৰিকা দেৱৰ আত্মহত্যাৰ গোচৰত এই তিনিজন মানুহৰ নাম হাঙৰ খোৱাৰ বাবে RTI কৰ্মী দুলাল বৰাক আসলতে অসম পুলিচে গ্ৰেপ্তাৰ কৰিছে দ্বিতীয় প্ৰশ্নটো আহিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে অসম কেবিনেট অথবা অসমবাসীৰ আগত জনাই দিলে যে কোনো RTI ৰিপ্লাই দুলাল বৰাক প্ৰদান কৰিব নালাগে ইয়াৰ কাৰণটো কি ইয়াৰ কাৰণটো আপোনালোকক অৱগত কৰিবলৈ ওলাইছোঁ যে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত অসমত এটা উচ্চ স্তৰীয় এটা বিভাগ আছে সেই বিভাগটো হৈছে আসাম ইনফৰমেশ্যন কমিশ্যন অসম তথ্য আয়োগ গতিকে এই অসম তথ্য আয়োগত আসলতে সেকেন্ড আপিল বা RTI ৰিলেটেড কমপ্লেইণ্ট যিবোৰ আছে সেইবোৰ আসলতে দাখিল কৰা হয় আৰু সেই অসম তথ্য আয়োগত RTI সংক্ৰান্তত বিভিন্ন সমস্যা দ্বিতীয় আপিল বিভিন্ন অভিযোগ ইয়াৰ বিচাৰ প্ৰক্ৰিয়া কৰা হয় দুয়ো পক্ষক তাতে মাতি লৈ শুনানি অনুষ্ঠিত কৰে সাক্ষীবাদী গ্ৰহণ কৰে আৰু গ্ৰহণ কৰাৰ পিছত যদি কোনোবা বিষয়াৰ যদি ভুল ত্ৰুটি নেগলিজেন্স পায় তেতিয়াহ'লে এই তথ্য জনাৰ অধিকাৰ আইনে জৰিমনা বিহাৰ এটা প্ৰভিজন আছে গতিকে এই অসম তথ্য আয়োগে সেইবোৰ সিভিল কোৰ্টৰ দৰে কাম কাজ কৰি ৰাইজক তথ্য পোৱাৰ কাৰণে এটা সুযোগ সুবিধা কৰি দি আছে গতিকে এই তথ্য আয়োগৰ এটা কি হয় এনুৱেল ৰিপৰ্ট এটা হয় গতিকে 2020-21 বৰ্ষত অসম তথ্য আয়োগৰ এটা ৰিপৰ্ট এটা প্ৰস্তুত কৰিছিল যিটো ৰিপৰ্টত মানে ওলাইছে 90% second appeal and RTI complaint are occupying by 6 or 7 persons তাৰ ভিতৰত দুলাল বৰাও এজন অন্যতম গতিকে দুলাল বৰা সংক্ৰান্তত অসম তথ্য আয়োগত এটা হিয়াৰিং অনুষ্ঠিত হৈছিল সেই হিয়াৰিঙত দুলাল বৰাৰ কিছুমান তথ্য আসলতে উপস্থাপন কৰা হয় আৰু এনুৱেল ৰিপৰ্টত সেইবোৰ পুংখানুপুংখভাৱে উল্লেখ কৰা হয় সেই এনুৱেল ৰিপৰ্টত উল্লেখ কৰা হৈছে যে এটা মাহত দুলাল বৰাই 202nd আপিল দাখিল কৰিছিল আৰু টিল 31st ডিসেম্বৰ 2019 সেকেন্ড আপিলৰ সংখ্যা মানে পেন্ডিং হৈ আছিল অসম তথ্য আয়োগত 2173 2173টা সেকেন্ড আপিল অসম তথ্য আয়োগত মানে পেন্ডিং হৈ আছিল গতিকে দেখা গৈছে যে এই সেকেন্ড আপিল বিলাকৰ কগনিজেন্স লওতে 3 মান্থ 4 মান্থ অথবা 5 মান্থ এটা সময় লাগে গতিকে এই দুলাল বৰা সংক্ৰান্ত যিমানখিনি সেকেন্ড আপিল আছে গতিকে দুলাল বৰাৰ ক্ষেত্ৰত যদি বেছিভাগ সময় দিয়া হয় তেতিয়াহ'লে অসমৰ বাকি RTI এপ্লিকেন্টৰ ক্ষেত্ৰত সময় মানে খুব মানে কম হৈ যায় এইবোৰ কথা আলোচনা হৈছিল যাৰ কাৰণে ফুল বেঞ্চ এটা হিয়াৰিং অনুষ্ঠিত হ'ল 16/12/2020 চনত তাতে হিয়াৰিং হ'ল আৰু হিয়াৰিঙত ক্ৰাইম ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰা ৰিপৰ্ট সংগ্ৰহ কৰা হৈছিল আৰু এই ৰিপৰ্টত দেখা গৈছিল যে দুলাল বৰাৰ বিৰুদ্ধে 31 ক্ৰিমিনেল কেছেছ আৰ পেণ্ডিং এণ্ড ৰেজিষ্টাৰ্ড অল অভাৰ অফ আছাম ইন ডিফাৰেণ্ট পুলিচ ষ্টেচন দ্য কেছেছ আৰ ইন কানেকশ্যন উইথ এক্সটৰ্চন কনস্পাইৰেচি এণ্ড চিটিং গতিকে দুলাল বৰাৰ ক্ষেত্ৰত ধন দাবী ষড়যন্ত্ৰ আৰু চিটিং গতিকে এইবোৰ কেছ মানে পেণ্ডিং হৈ আছিল বিভিন্ন পুলিচ ষ্টেচনত আৰু ক্ৰাইম ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এনুৱেল ৰিপৰ্ট সংগ্ৰহ কৰা হৈছিল গতিকে 16/12/2020 চনত অসম তথ্য আয়োগে ৰিপৰ্টত উল্লেখ কৰিলে
যে যিহেতু দুলাল বৰাৰ RTI বোৰ ইমান পেন্ডিং হৈ আছে অসম তথ্য আয়োগত গতিকে দুলাল বৰাৰ সেকেন্ড আপিলবিলাক মানে হোল্ড কৰি ৰাখিলে কিবা যদি স্পেশাল যদি কোনো মেটাৰ থাকে আৰু হেবোৰ যদি পাব্লিক ইন্টাৰেষ্ট ৰিলেটেড মেটাৰ হয় তেতিয়া যদি দুলাল বৰাই কমিশনাৰক উপযুক্ত প্ৰমাণ তথ্য দি যদি ইনফ্লুৱেঞ্চ কৰিব পাৰে তেতিয়া হলে তেখেতৰ সেকেন্ড আপিল বৰ শুনানি অনুষ্ঠিত কৰিব বুলি হেই অসম তথ্য আয়োগৰ ৰিপৰ্টত উল্লেখ কৰিছিল গতিকে দেখা গল যে 2020-21 চনত 2020-16-12-2020 চনৰ হিয়াৰিঙত অসম তথ্য আয়োগৰ ফালৰ পৰা দুলাল বৰালৈ এইখিনি এটা মানে ইনিশিয়েটিভ লিগেল ইনিশিয়েটিভ লৈছিল অসম তথ্য আয়োগৰ পৰা আৰু অসম তথ্য আয়োগটো হৈছে তথ্য জনাৰ অধিকাৰ আইন সংক্ৰান্তত সৰ্বোচ্চ এটা বডি দ্যাট মিন্স সিভিল কোৰ্ট তাৰ পিছত দেখা গল যে দুলাল বৰাই তেতিয়াৰ পৰাও মানে বিভিন্ন বিভাগত RTI কৰি আছিল আৰু সৰ্বশেষত সোণাৰীৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি দেৱজিৎ হাজৰিকা দেৱৰ আত্মহত্যাৰ গোচৰত তেখেতৰ নামটো হাঙৰ খাই গল হাঙৰ খাই যোৱাৰ লগে লগে মেটাৰটো এটা সেনসিটিভ হৈ গল গতিকে এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে হস্তক্ষেপ কৰিব লগা হল হস্তক্ষেপ কৰি আৰু মেটাৰটো যেহেতু ফুল আসাম ইনফৰমেশন কমিশন অসম তথ্য আয়োগত অলৰেডি এটা ডিসিশন লোৱা হৈছে গতিকে সেই ডিসিশন সংক্ৰান্তত আৰু ৰাজহুৱা স্বাৰ্থজনিত বিষয় যেহেতু হয় গতিকে অসমৰ এজন মুখ্যমন্ত্ৰী গতিকে অসমৰ মুৰব্বী অসমৰ গাৰ্জিয়ান গতিকে এই তথ্য জনাৰ অধিকাৰ আইনক যে কিছুমান মানুহে যে বিপথে পৰিচালিত কৰি আছে তাৰ ভিতৰত অন্যতম হল RTI কৰ্মী শ্ৰী দুলাল বৰা গতিকে তেখেতৰ যেহেতু বিভিন্ন থানাত ক্ৰিমিনাল কেছ পেন্ডিং হৈ আছে গতিকে এইবোৰ চালিজাৰি চাই অসম কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিলে যে দুলাল বৰাৰ যিমান RTI আছে ইয়াৰ ৰিপ্লাই দিব নালাগে আৰু সেই বিষয়টো অসমৰ মুখ্যমন্ত্ৰী দেৱে ৰাজহুৱাকৈ ঘোষণা কৰিলে গতিকে সেকেন্ড পইণ্টৰ উত্তৰটো আপোনালোকক মই দি দিলো বাকি ৰুলছ অফ RTI এক্ট ইন আসাম এই সংক্ৰান্তত পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব ধন্যবাদ